আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছে আৰু এই মন্ত্ৰীসভাত দেখা গ'ল যে আজি অলপ দিনৰ পৰা বিগত বিধানসভাৰ যি অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তেখেতৰ ওপৰত বিভিন্ন ধৰণৰ তেখেতৰ লুণ্ঠন ৰাজ, তেখেতৰ বিভিন্ন দুৰ্নীতি অনিয়ম এইবিলাক বিস্তৃতভাৱে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছিল আৰু সকলোৱে ভাবিছিল, মানুহে ভাবিছিল যে এনে এজন দুৰ্নীতিপূৰ্ণ ব্যক্তিক কেতিয়াও মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নকৰিব। সেইটো ৰাইজে চাই আছিল, ৰাইজে বিচাৰিছিল আৰু ৰাইজে এইকাৰণে ভাবিছিল কাৰণ বিজেপিৰ দুটা মূল শ্লোগান, এটা হৈছে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা আৰু আনটো হৈছে ন খাওঁগা নে খানে দুংগা। গতিকে এতিয়া আজি আমি মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে এই বিশ্বজিৎ দৈমাৰীৰ দৰে এজন দুৰ্নীতি লুটুৰি পুটুৰি খাই পোত যোৱা এজন ব্যক্তিক, এজন বিধায়কক আজি মন্ত্ৰীসভাত তেওঁলোকে পুনৰ অন্তৰ্ভুক্ত কৰাটো এইটো স্পষ্ট হ'ল যে বিজেপিয়ে শূন্য সহনশীলতাৰ দুৰ্নীতিৰ কেৱল এটা শ্লোগান। বিজেপিয়ে আজি মুখ্যমন্ত্ৰীৰ নাকৰ তলতেই আজি গোটেই দুৰ্নীতি হৈছে আৰু যিমান দুৰ্নীতি হৈছে মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰেই হৈছে। তেওঁ অজ্ঞাতে কেতিয়াও এইটো কৰিবলৈ সাহস নকৰে বিশ্বজিৎ দৈমাৰীয়ে। আৰু দ্বিতীয় কথাটো হৈছে যে এই গোটেই বিজেপি চৰকাৰখনে আজি দুৰ্নীতিত নিমজ্জিত হৈ আছে। ইয়াৰ আগত আমি বিভিন্ন তেওঁলোকৰ দুৰ্নীতিৰ কথা কৈছিলোঁ। মুখ্যমন্ত্ৰীৰ মাটিৰ দুৰ্নীতি, তেওঁৰ পত্নীৰ মাটিৰ দুৰ্নীতি, সম্পত্তিৰ দুৰ্নীতি, তেওঁৰ মন্ত্ৰীসকলৰ দুৰ্নীতি, গিৰিগাই দুৰ্নীতি আৰু চিণ্ডিকেটৰ দুৰ্নীতি, এই সকলোবিলাক আমি কংগ্ৰেছ দলে আমি বিগত সময়ছোৱাত আমি এইবিলাক দাঙি ধৰিছিলোঁ। কিন্তু বিজেপি দলে এই দুৰ্নীতিবিলাকক তেওঁলোকে কেৱল মানুহক দেখুৱাবৰ কাৰণেহে তেওঁলোকে শ্লোগান দিয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা। আজি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰোঁ, আপুনি যে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি আপুনি যে সৰু সৰু পুথি খলিহনাক কোনোবা লাটমণ্ডল কোনোবা অফিচৰ কৰ্মচাৰী 1000 টকা 500 টকা লওঁতেন যে আপুনি আগতীয়াকৈ মানুহ ৰাখি হাত দাঙি তেওঁলোকক গ্ৰেপ্তাৰ কৰে, তে আজি বিশ্বজিৎ দৈমাৰীক আপুনি গ্ৰেপ্তাৰ কিয় কৰিব পৰা নাই? বিশ্বজিৎ দৈমাৰীকটো আজি আপুনি পুৰস্কৃত কৰিলে মন্ত্ৰী দি। আজি আপোনালোকে জানে যে বিশ্বজিৎ দৈমাৰীয়ে এই 5টা বছৰত একেটা দিনতে 34জন কৰ্মচাৰীক কোনো ইণ্টাৰভিউ নপতাকৈ, কোনো ধৰণৰ বিজ্ঞাপন নিদিয়াকৈ 34জন কৰ্মচাৰীক বিধানসভাত এপইণ্টমেণ্ট দিছে আৰু এই 5টা বছৰত টোটেল 145টা নিযুক্তি তেওঁ বিধানসভাত নীতি বহিৰ্ভূতভাৱে কৰিছে। কোনো সেইবিলাক পষ্ট ক্ৰিয়েট নাইকিয়া, তেওঁ নিজৰ মৰ্জিমতে কণ্ট্ৰেকচুৱেল বেচিছত সেইসকলক নিযুক্তি দিছে আৰু 5টা বছৰত 100 কোটি টকা কেৱল এই অবৈধ নিযুক্তিৰ দৰমহাৰ নামত 100 কোটি টকা তেওঁ লুণ্ঠন কৰিছে। আৰু এতিয়া বিধানসভাৰ তথ্যই কৈছে যে এই নিৰ্বাচনৰ আগমুহূৰ্তত ভুৱা বিলেৰে প্ৰায় 200 কোটি টকা আমাৰ ৰাজকোষৰ পৰা উলিয়াই লৈ গৈছে আৰু মুখ্যমন্ত্ৰীক আমাৰ বিশ্বজিৎ দৈমাৰীক এই কামত সহায় কৰিছে তেওঁৰ দুগৰাকী OSD আৰু সেইখিনি সময়ৰ বিধানসভাৰ সচিব, এইসকলক লগত লৈ তেওঁ কৰিছে। আজি আপোনালোকে জানে যে কেৱল এনেকুৱা দুৰ্নীতি হৈছে যে বিধানসভাত এইটো আশ্চৰ্যজনক কথা, গোটেই ঘৰ পকাৰ ঘৰ, চাৰিওফালে মাৰ্বল, তাত উঁইপোক ক'ৰ পৰা আহিলে? এই উঁইপোকৰ নামত, পেষ্ট কণ্ট্ৰলৰ নামত 3,85,00,000 টকা হৰলুকি হৈছে। ঠিক সেইদৰে এটা ৱেবছাইট বনাবলৈ, আমিও বনাইছোঁ ৱেবছাইট, আমাৰ দলৰ বনাইছোঁ, নিজৰ বনাইছোঁ। এটা ৱেবছাইট বনোৱাৰ নামত তেওঁ 2.5 কোটি টকা খৰচ কৰিছে। যি ৱেবছাইট 50,000, 60,000, 1 লাখ, 2 লাখত হয়, 2.5 কোটি টকা খৰচ কৰিছে।
2খন ভেনিটি ভেন কিনিলে, বিভিন্ন ধৰণৰ জাবৰ নিষ্কাশনৰ গাড়ী কিনিলে। এইবিলাক এতিয়া সুংসূত্ৰ নাই। এতিয়া বিধানসভাত এইবিলাক সুংসূত্ৰ নাই। তেওঁ 5টা বছৰত 36 বাৰ তেওঁ বিদেশ ভ্ৰমণ কৰি তেওঁ টকাৰ খৰচ কৰিছে। ঠিক সেইদৰে কম্পিউটাৰ 60,000 টকা, এটা 60,000 টকাত অতি উৎকৃষ্ট মানৰ কম্পিউটাৰ পায়। তেওঁ কিন্তু এই কম্পিউটাৰ, এটা কম্পিউটাৰত 2.5 লাখ টকাকৈ দেখুৱাই এই টকা হৰলুকি কৰিছে। তাৰ উপৰিও যে আপোনাৰ 126জন বিধায়কক ৰূপৰ পদক দিয়াৰ নামত 15,7 লাখ টকা আত্মসাৎ কৰিছে। গতিকে আৰু এনেকুৱা বহুত দুৰ্নীতি, আৰু সময় যোৱাৰ লগে লগে আৰু বহুত দুৰ্নীতি পোহৰলৈ আহিব। আমাৰ কথা হ'ল, আমি কংগ্ৰেছ দলে দাবী কৰিছোঁ যে এনেকুৱা দুৰ্নীতিগ্ৰস্ত ব্যক্তিক মুখ্যমন্ত্ৰীয়ে মন্ত্ৰিত্ব দিব নালাগিছিল। তেওঁ মন্ত্ৰিত্ব দি প্ৰমাণ কৰি দিলে যে বিজেপিৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা, সেইটো হৈছে এটা মানুহক বুৰ্বক বনোৱাৰ এটা শ্লোগানৰ বাহিৰে আন নহয়। আমি ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী কৰিছোঁ। আমি বিধানসভাই ডেফিনেটলি, আমাৰ বিৰোধী দলে ডেফিনেটলি সদন কমিটিৰ যোগেদি তদন্ত দাবী কৰিব। আমি এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ। আৰু অসমৰ ৰাইজৰ দুখ কষ্টৰে উপাৰ্জিত এই টকা, কৰ কাটলৰ টকা বিশ্বজিৎ দৈমাৰী আত্মসাৎ কৰাৰ কাৰণে, আৰু বিশ্বজিৎ দৈমাৰীৰ লগত যিসকল জড়িত আছে সেই সকলোকে উপযুক্তভাৱে শাস্তি দিয়াৰ আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।